নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ৱেলকাম টু এডুকেশ্যন এনাৰ্জি বিদ্যাপীঠ ইউটিউব চেনেল। আজি তোমালোকৰ কাৰণে লৈ আহিছো কেমিকেল ৰিয়েকশ্যন আৰু ইকুৱেশ্যনছ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই চেপ্টাৰটোৰ ইম্পৰ্টেণ্ট আৰু কমন টপিক। তোমালোকে মেছেজ যোগে বা ফোন যোগে জনাই আছা যে তোমালোকক কমন দিব লাগে কিন্তু কথাটো হ'ল যে কমন বুলি কোনো কথা নহয়, ইম্পৰ্টেণ্ট আৰু কেনেকে চেপ্টাৰটো কভাৰ কৰিবা সেইটোহে আমি তোমালোকক দিব পাৰিম। মই আজি কমন দিম, তুমি সেই কমন পঢ়ি তুমি ফাইনেল পেপাৰখনত নাপাবা, কাৰণ তোমালোকৰ যিটো পেটাৰ্ণ এইটো নিউ পেটাৰ্ণ আৰু ASSEB আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ তোমালোকৰ ফাৰ্ষ্ট যিটো কুৱেশ্যন পেপাৰ পাবা আৰু এই বৰ্ডখনে তোমালোকৰ নলেজ বেছ আৰু কনচেপ্ট বেছ কুৱেশ্যনবোৰ কাটিব আৰু সেই কুৱেশ্যনছবোৰ যদি মই এতিয়া তোমালোকক ক'বলৈ যাওঁ তেনেহ'লে সেইটো বস্তু কমন নকৰিব পাৰে। সেইকাৰণে ইম্পৰ্টেণ্ট আৰু কমন টপিক বুলি মই এইকাৰণেই কৈছো যে তুমি চেপ্টাৰটো কেনেকে পঢ়িবা আৰু কি বস্তু কমন পৰিব পাৰে আৰু কেনেকে পেপাৰ এনালাইচিছখন মানে আমি চাই কেনেকে ক'ব পাৰিছো বা কেনেকে আহিব পাৰে, এই গোটেইখিনি বস্তু তোমালোকক আজি এই ভিডিঅ'টোত আমি উপস্থাপন কৰিম। তোমালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু ভালকে চাই যাবা। আৰু ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ তোমাৰ দুটা MCQ আৰু দুই মাৰ্কছৰ দুটা কুৱেশ্যন এনচাৰ, টোটেল কিমান আহিব 4 আৰু কিমান 2, টোটেল 6 মাৰ্কৰ তোমালোকে এই নাম্বাৰটো লৈ লোৱা এই চেপ্টাৰটোৰ পৰা আৰু তোমালোকে এই চেপ্টাৰটো ফিনিশ কৰি ৰাখা। নেক্সট ষ্টেপত তেনেকে চেপ্টাৰখিনি লৈ আহিম, তেনেকে ভিডিঅ'খিনি পাই থাকিবা। এতিয়া বলা আমি আমাৰ চেপ্টাৰটো আগুৱাই যাওঁ যে আমি আমাৰ চেপ্টাৰত কি পঢ়িম আৰু কোনখিনি বস্তু বা কোনখিনি টপিক কমন আছে সেইখিনি বস্তু আমি পঢ়িবলৈ যাওঁ। যদি আমি চাবলৈ যাওঁ আমাৰ এই চেপ্টাৰটোত বহুত ইম্পৰ্টেণ্ট বুলি ক'বলৈ গ'লে দুটা টপিক বহুত ইম্পৰ্টেণ্ট আছে। সেই দুটা ইম্পৰ্টেণ্ট টপিক দুটা হ'ল যদি আমি ক'বলৈ যাওঁ প্ৰথমতে কি এক্টিভিটিছ মানে কি কাৰ্যকলাপ। এই চেপ্টাৰটোত মুঠ কাৰ্যকলাপ কেইটা আছে? 11টা আছে আৰু মই 11টা কাৰ্যকলাপৰ 11টা ৰাসায়নিক বিক্ৰিয়াই আমি এই ভিডিঅ'টোত এটা ভিডিঅ' বনাই কাৰ্যকলাপ টোটেল 11টা আৰু এই 11টা কাৰ্যকলাপৰ 11টা কেমিকেল ৰিয়েকশ্যনেই মই এটা ভিডিঅ' বনাই এই চেনেলটোত আপলোড কৰিছো। সেই ভিডিঅ'টোৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি দিম, চাই ল'ব। তাৰপিছত তোমালোকে 2 নম্বৰ টপিকটো ভালকে পঢ়িব লাগিব এই চেপ্টাৰটোত, অৰ্থাৎ কেমিকেল ৰিয়েকশ্যন আৰু ইকুৱেশ্যন ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই চেপ্টাৰটোত তোমাৰ গোটেইখিনি অল কেমিকেল ৰিয়েকশ্যন তোমালোকে অল কেমিকেল ৰিয়েকশ্যন গোটেইখিনি ৰাসায়নিক সমীকৰণ মানে কি ৰাসায়নিক সমীকৰণ এই গোটেইখিনি ৰাসায়নিক সমীকৰণ তোমালোকে জানিব লাগিব। আৰু যদি তোমালোকে কেনেকে জানিবা এই সমীকৰণ গোটেইখিনি মই এটা ভিডিঅ' মানে বনাই মই সেইটো আপলোড কৰিছো, সেই ভিডিঅ'টো এই চেনেলটোতে আপলোড কৰিছো। আৰু তোমালোকে যদি সেই ভিডিঅ'টো নাই পোৱা আমি কমেণ্টত সেইটো পিন কৰি দিম বা মই ডেছক্ৰিপশ্যন বক্সতো সেই লিংকটো মই দি দিম। এতিয়া কথাটো হ'ল তোমালোকে এই দুটা টপিক 100% কমন বুলি ধৰা, এই দুটা টপিক 100% কমন। তোমাৰ এক্টিভিটিৰ পৰা কুৱেশ্যনছ আহিবই 100%। আৰু কেমিকেল ৰিয়েকশ্যন এটা তোমাৰ চিনাক্ত কৰিব আহিব, এইটো কি তোমাৰ সংযোজন, বিয়োজন, দ্বিঅপহৰণ নে জাৰণ বিজাৰণ বা ৰেডক্স, তেনেকুৱা কিছুমান ৰাসায়নিক বিক্ৰিয়া তোমাক চিনাক্ত কৰিব আইডেন্টিফাই কৰিব আহিবই। আৰু এই টপিকটো 100% কমন, এই টপিকটো মই 100% কমন দিছো, এই টপিকটোৰ পৰাও কুৱেশ্যন আহিবই। এতিয়া নেক্সট তোমালোকে চাব লাগিব এটা কেমিকেল ৰিয়েকশ্যন কেনেকে বেলেঞ্চ কৰিবা এই কথাটো তোমালোকৰ এক্সামত বা তোমালোকে যিবোৰ টেষ্ট দিছা বা হাফ ইয়াৰলি এক্সাম দিছা, এই হাফ ইয়াৰলি এক্সাম বা টেষ্ট পেপাৰ এনালাইচিছ কৰাৰ পিছত এই কথাটো স্পষ্ট বুলি আমি ধৰিব পাৰো যে তোমাৰ কেমিকেল ৰিয়েকশ্যন এটা বেলেঞ্চ কৰিব আহিব। গতিকে 3 নম্বৰ টপিকটো কি কেমিকেল ৰিয়েকশ্যন এটা বা ইকুৱেশ্যন এটা তুমি কেনেকে বেলেঞ্চ কৰিবা, হয়নে নাই? কেনেকে তুমি বেলেঞ্চ কৰিবা? বেলেঞ্চ মানে কি? সন্তুলিত। অসমীয়া মাধ্যমৰ কাৰণে কি সন্তুলিত। তুমি কেনেকে সন্তুলন কৰিবা, কেনেকে সন্তুলিত কৰিবা? কথাটো হ'ল যে তুমি কেনেকে সন্তুলন কৰিবা সেই প্ৰচেছটো নহয়, তুমি যিটো কুৱেশ্যন পেপাৰত পাবা কেনেকে পাবা মই সেইটো কৈ আছো। চোৱা, মই যদি ক'বলৈ যাওঁ
তুমি এই কথাটো কেনেকে কুৱেশ্যন পেপাৰটোত পাবা তুমি প্ৰশ্ন কাকত এনেকুৱা এটা ধাৰণা পাবা যে তোমাক কেমিকেল ৰিয়েকশ্যন এটা বেলেঞ্চ কৰিব কৈছে বা সন্তুলন কৰিব কৈছে তেতিয়া তুমি তাত এই ৰিয়েকশ্যন চোৱা ৰিয়েকশ্যন কোনটো হয় এইটো ইকুৱেশ্যন হয় নে নাই এইটো এটা ইকুৱেশ্যন হয় কেমিকেল ইকুৱেশ্যন এটা হয় এই ইকুৱেশ্যনটো তোমাক যেতিয়া বেলেঞ্চ কৰিব কয় তুমি প্ৰশ্ন কাকতত কেনেকে পাবা কুৱেশ্যন পেপাৰটো কেনেকে পাবা তোমাৰ এইটো বেলেঞ্চ কৰিবলৈ হলে আমি জানো যে যিটো ডাঙৰ যিটো যৌগ আছে বা কম্পাউণ্ড আছে সেইটোৰ আলমত আমি গোটেইখিনি বেলেঞ্চ কৰো এই কাৰ্চিনডালৰ সোঁফালে বাওঁফালে আমি ইকুৱেল ইকুৱেল কৰি দিওঁ এইটো আমি জানো কিন্তু কুৱেশ্যন পেপাৰটোত তোমাৰ এইটো বেলেঞ্চিং যিটো জাগা আছে ইয়াত কি বহিব তাত এক্স দিব পাৰে বা এম দিব পাৰে বা পি দিব পাৰে এনেকে দিব পাৰে এই ৱাইৰ যিটো জাগা আছে তাত কিবা এটা সংখ্যা বহিব কিবা এটা তোমাৰ বেলেঞ্চ কৰোঁতে কিবা এটা সংখ্যা বহিব তাত ৱাই এন কিউ এনেকুৱা কিছুমান চিম্বলেৰে তোমাক ক'ব পাৰে যে এক্স ৱাই জেড খিনি কি হ'ব এক্স এনেকে দি দিব পাৰে এক্স হ'ব 2 ৱাই হ'ব 3 জেড হ'ব 5 এইটো অপশ্যন এ বি টু এনেকে কিছুমান মানে তোমাৰ এমচিকিউ টাইপত বনাই তোমাক দিব পাৰে আৰু সেই দি আছে তোমালোকে নিশ্চয় গম পোৱাই এতিয়া চোৱা এই জেড যিটো জাগা আছে তাত কি অ' দিব পাৰে বা আৰ দিব পাৰে বা পি দিব পাৰে এনেকুৱা কিছুমান তৰিকাত বা এনেকুৱা কিছুমান টাইপত তোমাৰ কুৱেশ্যন খিনি কেমিকেল ৰিয়েকশ্যন এটা বেলেঞ্চ কৰিব আহিব এই কথাটো 100% গেৰাণ্টি আৰু 100% কমন বুলি তুমি আজি লিখি লোৱা আৰু এইটো টপিকত এনেকে পঢ়ি যোৱা আৰু যদি তোমালোকৰ মই কৈ আছো এইবোৰ মই কেমিকেল ৰিয়েকশ্যন প্ৰায় 71 বা 70টা মই কেমিকেল ৰিয়েকশ্যন বেলেঞ্চ কৰি মই ভিডিঅ' এটা আপলোড কৰিছো আৰু সেই ভিডিঅ'টোৰ লিংক মই তোমালোকৰ ডেছক্ৰিপশ্যন বক্সত দি দিছো তোমালোকে তাৰ পৰা চাই ল'বা তাৰ পিছত টপিকটো আমি যদি চাবলৈ যাওঁ যিটো ভৰণ নিত্যতা বিধি বুলি কওঁ আমি সেই বিধি অনুসৰি কি হয় কেমিকেল ৰিয়েকশ্যন এটা বেলেঞ্চ হয় এইটো কিন্তু প্ৰশ্নত আহে বা আহিব পাৰে তাৰপিছত কথাটো হ'ল তোমালোকৰ যিটো ফিজিকেল ষ্টেট বুলি কয় হয় নে নাই ফিজিকেল ষ্টেট বা ভৌতিক চিহ্ন অসমীয়া মাধ্যমত কয় সেই ফিজিকেল ষ্টেটৰ পৰা এটা কুৱেশ্যন তোমালোকৰ পৰীক্ষাত 100% থাকিব ফিজিকেল ষ্টেট সলিড লিকুইড একুৱাছ বুজি পাইছা নাই গেছ এই চাৰিটা ষ্টেটত এই চাৰিটা সলিড ষ্টেটৰ পৰা যিকোনো এটা ষ্টেট তোমাৰ পৰীক্ষাত বা যিকোনো এটা কেমিকেল ৰিয়েকশ্যন তোমাৰ দি তাত ফিজিকেল ষ্টেট খিনি বাছি ওলাবলৈ বা উলিয়াবলৈ তোমাক এইখিনি 100% এটা কুৱেশ্যন থাকিব পাৰিবই ঠিক আছে এতিয়া চোৱা কেনেকে আহিব সেই কুৱেশ্যনটো ঠিক আছে সেই কুৱেশ্যনটো কেনেকে আহিব এই কুৱেশ্যনটো চোৱা ফিজিকেল ষ্টেট বা মানে কম্পাউণ্ড এটাৰ ভৌতিক অৱস্থা চিহ্ন তাৰ পৰা কুৱেশ্যন এটা আহিব মই কৈছো আৰু কেনেকে আহিব এনেকে তোমাৰ কি কৰিব কুৱেশ্যন মাৰ্ক দি ৰাখিব ঠিক আছে কুৱেশ্যন মাৰ্ক দি ৰাখিব আৰু এইটো জাগাত বা এইটো ঠাইত বা এইটো ঠাইত তোমাৰ কি চিম্বল কি আছিল আমাৰ সলিড আছিল গেছ আছিল একুৱাছ আছিল আৰু কি আছিল লিকুইড আছিল এই চাৰিটা অৱস্থা চিহ্নৰ পৰা কোনটো অৱস্থা চিহ্ন এই চাৰিটা জাগাত বহিব চোৱা CaO কেলছিয়াম অক্সাইড ঠিক আছে কেলছিয়াম অক্সাইড আমি গম পাওঁ কেলছিয়াম অক্সাইডটো কি চূণ হয় নে নাই এইটো কি হ'ব সলিড ষ্টেটত বহিব এনেকে প্ৰশ্নবোৰ আহে আমি জানো H2O পানীটো কি ফৰ্মত আহে লিকুইড ফৰ্মত আহে ঠিক আছে আৰু কেলছিয়াম হাইড্ৰক্সাইডটো কি আহিব একুৱাছ ফৰ্মত আহিব আমি এই কথাটো ভালকে জানো গতিকে চোৱা এইবোৰ টপিক তোমাৰ পৰীক্ষাৰ কাৰণে গ্ৰহণযোগ্য আৰু এইবোৰ টপিকৰ পৰা তোমাৰ 100% গ্যাৰান্টি দিব পাৰো যে এইবোৰৰ পৰা কুৱেশ্যন আহিব পাৰে ঠিক আছে তাৰ পিছত তোমালোকে এটা কথা জানিব লাগিব যে তোমালোকৰ এই চেপ্টাৰটোত এটা টেবুল দিয়া আছিল তাত তোমালোকে জানানে এই কথাটো তাত উল্লেখিত আছিল আৰু সেই উল্লেখিত টেবুলটোত তোমাৰ এটা কেমিকেল ৰিয়েকশ্যন আছিল যিটো আছিল কেলছিয়াম হাইড্ৰক্সাইড কাৰ্বন ডাই অক্সাইড কেলছিয়াম কাৰ্বনেট আৰু পানী তোমালোকে জানানে এই টেবুলটোত এই ৰিয়েকশ্যনটো তোমাৰ আছিল এই ইকুৱেশ্যন যিটো আছে এই ইকুৱেশ্যনটো আছিল তাত দিয়া আছিল কেলছিয়াম হাইড্ৰক্সাইড মানে শিথিলিত চূণ আৰু শিথিলিত চূণটোত যদি আমি এটা বেৰত এটা ৱালত যদি আমি লগাই দিওঁ সেই শিথিলিত চূণটো তাত কিছু সময় পিছতে কি হ'ব মানে কাৰ্বন ডাই অক্সাইডে ৰিয়েকশ্যন কৰিব আৰু কাৰ্বন ডাই অক্সাইড ৰিয়েকশ্যন কৰাৰ পিছত কেলছিয়াম কাৰ্বনেট আৰু
কাৰ্বনেট আৰু কি উৎপন্ন কৰিব পানী উৎপন্ন কৰিব এই কেলছিয়াম কাৰ্বনেট যে উৎপন্ন কৰিছে বা প্ৰডাক্ট হিচাপে ওলাই আহিছে সেইটো কি কালাৰ আহিব বগা ৰঙৰ আহিব সেই চূণটো কি এনেকুৱা কালাৰ হয় বগা ৰঙৰ আহিব হোৱাইট কালাৰ আহিব এই কথাটো ভালকে মনত ৰাখিব লাগিব ঠিক আছে তাৰ পিছৰ যেটো ইম্পৰ্টেন্ট টপিক আছে সেই টপিকটো হল তোমালোকৰ চেপ্টাৰত আছে প্ৰাকৃতিক গেছৰ দহন এই সেই যেটো কেমিক্যাল ৰিএকচন সেই ৰিএকচনটো কিন্তু পৰীক্ষাত আহে যে তলৰ কোনটো প্ৰাকৃতিক দহনৰ বিক্ৰিয়া 3-4টা দি দিয়ে তাৰ পৰা এটা উলিয়াব লাগে গতিকে হেতু কি মিথেনৰ যেটো ৰিএকচন আছে মিথেন প্লাস অক্সিজেন কাৰ্বন ডাই অক্সাইড আৰু পানী হেতু আছিল প্ৰাকৃতিক গেছৰ দহন তাৰ সহনত সংঘটিত যেটো বিক্ৰিয়া সহনত যেটো সংঘটিত হয় বিক্ৰিয়া সেই বিক্ৰিয়াটো কিন্তু বহুত ইম্পৰ্টেন্ট হেতু পৰীক্ষাত কেতিয়াবা আহি যাব পাৰে সহন এটা তোমাৰ তাপবুজি বিক্ৰিয়া হয়নে সহনৰ ৰাসায়নিক বিক্ৰিয়াটো লিখা তেনেকে প্ৰশ্ন এটা দি দিব পাৰে থিওৰি টাইপত গতিকে এটো ভালকে চাব লাগিব তাৰ পিছত তোমাৰ অক্সিডেশন ৰিডাকশন আৰু ৰেডক্স বা ৰেডক্স মই কি কৈ আছো অক্সিডেশন ৰিডাকশন বা ৰেডক্স এই তিনটাৰ পৰা তোমাৰ পৰীক্ষাত কুৱেশ্যন এটা 100% কমন মই দি দিছো জাৰণ অসমীয়াত কয় জাৰণ বিজাৰণ আৰু কি এই দুটা যদি একলগে হয় হেতু কি বুলি কব ৰেডক্স বিক্ৰিয়া এই টপিকটো মই তোমালোকৰ ফাইনেলৰ কাৰণে 100% কমন দি দিছো 100% আহিবই আৰু যদি এতিয়ালৈকে জাৰণ বিজাৰণ আৰু ৰেডক্স মই দিয়া জাৰণ বিজাৰণ আৰু ৰেডক্স এই টপিকটো এতিয়ালৈকে যদি ক্লিয়াৰ নাই হোৱা আমি ভিডিঅ' প্ৰস্তুত কৰি আপলোড কৰিছিলো সেই ভিডিঅ'টো তোমালোকৰ ডেসক্ৰিপশন বক্সত ৰখা আছে তোমালোকে তাৰ পৰা চাই লোৱা মই এটো কৈ আছো মই খুব সহজভাৱে আৰু সুন্দৰকৈ তোমালোকক টপিক বাই টপিক মই জাৰণ বিজাৰণ ৰেডক্স আৰু জাৰক আৰু বিজাৰক পদাৰ্থ কেনেকৈ ওলাব লাগে মই সেই গুটেখিনি বস্তু তোমালোকৰ এই চেনেল আমাৰ এই চেনেলটোতে আপলোড কৰা আছে তোমালোকে তাৰ পৰা চাই লোৱা তাৰ পিছত আৰু এটা ইম্পৰ্টেন্ট টপিক হেতু আছে কি কালাৰ অফ কম্পাউন্ড মানে যৌগ এটাৰ কেনেকে ৰঙৰ পৰিৱৰ্তন হয় কোনবোৰ যৌগৰ ৰিএকচনৰ পিছত কি কালাৰ আহে এই গুটেখিনি কালাৰ অফ কম্পাউণ্ডছৰ যদি তোমালোকে এতিয়া গম নোপোৱা তাৰ পৰা পৰীক্ষাত প্ৰশ্ন এটা আহিবই 100% গ্যাৰান্টি আছে আৰু সেই কালাৰ অফ কম্পাউণ্ডছ যদি তোমালোকে এতিয়ালৈকে নাই বুজা আমাৰ এই চেনেলটোতে ভিডিঅটো আপলোড কৰিছো তোমালোকে সেই ডেসক্ৰিপশন বক্সৰ পৰাই লৈ লোৱা আৰু যদি এইবোৰৰ পিডিএফ তোমালোকৰ দৰকাৰ হয় তেনেহলে ডেসক্ৰিপশন বক্সৰ ফাৰ্স্ট কমেন্টত আমি পিন কৰি ৰাখিম WhatsApp গ্ৰুপৰ লিংকটো তাৰ পৰা তোমালোকে জয়েন হৈ লবা ঠিক আছে গতিকে তোমালোকক আজি মই এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা 10টা টপিকত কথা পাতিছো আৰু সেই 10টা টপিকৰ পৰাই তোমালোকে 6 মাৰ্ক ফুল পাবাই মই এটো গ্যাৰান্টি দিছো আৰু যদি তোমালোকে আমাৰ নিয়মটো ফলো কৰিছা আৰু মই যেটো 10টা টপিক মই এইটো চেপ্টাৰৰ পৰা দিছো 100% গ্যাৰান্টি তোমাৰ পৰীক্ষাত আহিব মই তৰুণ ছাৰে কৈ দিলো গতিকে আজিৰ ভিডিঅটো ইমানতেই সমাপ্ত ৰাখিছো তোমালোকে আমাৰ চেনেলটো কন্টিনিউ থাকিবা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা বা যদি কিবা অবুজ হৈ আছে বা বুজি পোৱা নাই কমেন্ট কৰিবা গতিকে আজি ভিডিঅটো ইমানতেই ৰাখিছো থ্যাংক ইউ